নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰীক ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, সেন্টেন্স তিনি প্ৰকাৰ: এফাৰ্মেটিভ সেন্টেন্স, হয়বোধক বাক্য, ইন্টাৰগেটিভ সেন্টেন্স, প্ৰশ্নসূচক বাক্য, নেগেটিভ সেন্টেন্স, নহয়বোধক বাক্য। আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে এফাৰ্মেটিভৰ পৰা ইন্টাৰগেটিভ সেন্টেন্সলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি। এফাৰ্মেটিভৰ পৰা ইন্টাৰগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰাৰ কিছুমান নিয়ম আছে। সেই নিয়মকেইটা মনত ৰাখিব লাগিব। নাম্বাৰ 1, বি ভাৰ্ব 24টা মুখস্থ থাকিব লাগিব। বি ভাৰ্ব 24টা হৈছে এম, ইজ, আৰ, ৱাজ, ওয়ার, হ্যাভ, হ্যাজ, হ্যাড, ডু, ডিড, ডাজ, শ্যাল, শুড, উইল, উড, ক্যান, কুড, মে, মাইট, ওয়াট, মাস্ট, নিড, ডেয়ার, ইউজ টু। এই 24টা ভাৰ্বৰ যিকোনো এটা ভাৰ্ব যদি এফাৰ্মেটিভ সেন্টেন্সত থাকে তেনেহ'লে ইন্টাৰগেটিভ কৰোঁতে সেই বি ভাৰ্বটো বাক্যৰ আগত আনিবা আৰু শেষত প্ৰশ্নবোধক দিলে ইন্টাৰগেটিভ সেন্টেন্স হৈ যাব। এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ দেখা টাৰ্ণ ইনটু ইন্টাৰগেটিভ সেন্টেন্স ফ্ৰম এফাৰ্মেটিভ সেন্টেন্স। মানে এফাৰ্মেটিভ সেন্টেন্সৰ পৰা ইন্টাৰগেটিভ সেন্টেন্স কেনেকৈ কৰা হয়। এক্সাম্পল হিচাপে দেখা, ইয়াত এ ডাবল এফ লিখা আছে মানে কি, এইটো এফাৰ্মেটিভ সেন্টেন্স হয়, মানে হয়বোধক বাক্য। शी ইজ কুকিং ৰাইচ নাও, তাই এতিয়া ভাত ৰান্ধি আছে। এই বাক্যটো আমি কেনেকৈ ইন্টাৰগেটিভ কৰিম চাবা। প্ৰথমে বাক্যটোত शी ইজ কুকিং ৰাইচ নাও, ইয়াত বি ভাৰ্ব আছে নে নাই দেখা। ইজটো এই 24টা বি ভাৰ্বৰ ভিতৰত পৰিছে, গতিকে ইন্টাৰগেটিভ কৰোঁতে আই আন এইটো সংক্ষেপে লিখিছোঁ ইন্টাৰগেটিভ। এই ইজ যেহেতু বি ভাৰ্ব, এই বি ভাৰ্বটো আগত আনিবা। তাৰ পাছত বাকীখিনি লিখি ইজ शी কুকিং ৰাইচ নাও আৰু শেষত প্ৰশ্নসূচক চিন আঁকি দিবা। দুটা কাম, বাক্যত যদি বি ভাৰ্ব থাকে বি ভাৰ্বটো আগত আহিলে আৰু শেষত প্ৰশ্নসূচক চিহ্ন। এনেকৈ এফাৰ্মেটিভ সেন্টেন্সৰ পৰা আমি ইন্টাৰগেটিভ সেন্টেন্সলৈ আনিব পাৰোঁ। এফাৰ্মেটিভ সেন্টেন্সৰ মিনিং হৈছে शी ইজ কুকিং ৰাইচ নাও, তাই এতিয়া ভাত ৰান্ধি আছে। যেতিয়া ইন্টাৰগেটিভ কৰা হ'ল এতিয়া এইটোৰ মিনিং হৈছে তাই এতিয়া ভাত ৰান্ধি আছেনে, ইন্টাৰগেটিভ হৈ গ'ল, প্ৰশ্নসূচক হৈ গৈছে। এবার ইন্টারগেটিভ করার 2 নাম্বার নিয়ম, বাক্য যদি বি ভার্ব না থাকে তেনেহলে কেনেকৈ আমি এফার্মেটিভৰ পৰা ইন্টারগেটিভ কৰিম। ফর এক্সাম্পল হিসাবে দেখা, এফার্মেটিভ হি প্লেস ক্রিকেট ডেইলি, এইটো বাক্য আছে হি প্লেস ক্রিকেট ডেইলি, তেওঁ প্ৰত্যেক দিন ক্ৰিকেট খেলে। এই বাক্যটোতো বি ভাৰ্ব নাই, তেনেহ'লে কেনেকৈ এইটো ইন্টাৰগেটিভ কৰা যাব। এবাৰ তোমালোকে মনত ৰাখিবা, যেতিয়া বাক্যত বি ভাৰ্ব নাথাকিব তাৰমানে বি ভাৰ্ব নাপাবা তেতিয়া টেন্স অনুযায়ী ডু, ডাজ আৰু ডিডৰ সহায় লৈ এফাৰ্মেটিভৰ পৰা ইন্টাৰগেটিভ সেন্টেন্স কৰিব লাগে। এবাৰ প্ৰশ্ন হৈছে ডু আৰু ডাজ কেতিয়া ব্যৱহাৰ হ'ব আৰু ডিড কেতিয়া ব্যৱহাৰ হ'ব। যিমান এই টেন্সৰ ফৰ্মুলা আছে তাৰে ভিতৰত প্ৰেজেণ্ট ইনডিফিনিট টেন্সত বি ভাৰ্ব নাথাকে আৰু পাষ্ট ইনডিফিনিট টেন্সত বি ভাৰ্ব নাথাকে। এবাৰ চাবা যে এইটো কোন টেন্স, এইটো ধৰিব লাগে যে সাবজেক্ট প্ৰেজেণ্ট ভাৰ্ব প্লাছ অবজেক্ট প্লাছ এডভাৰ্ব অফ টাইম, এইটোতো প্ৰেজেণ্ট ইনডিফিনিট টেন্স। প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ইন্টাৰগেটিভ কৰোঁতে ডু আৰু ডাজৰ সহায় ল'ব লাগিব। এবাৰ এতিয়া ডুৰ সহায় ল'ম না ডাজৰ সহায় ল'ম। ছাত্ৰ ছাত্ৰীসকল চাবা, ইয়াত যদি ভাৰ্বৰ লগত এছ থাকে, প্ৰেজেণ্ট ইনডিফিনিট টেন্স কিন্তু ভাৰ্বৰ লগত এছ থাকে তেনেহ'লে ডাজৰ সহায় ল'ব লাগিব। আৰু যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্স কিন্তু এছ নাই তেনেহ'লে ডুৰ সহায় ল'ব লাগিব। এইটো যিহেতু প্ৰেজেণ্ট ইনডিফিনিট টেন্স ভাৰ্বৰ লগত এছ আছে, এইটো ইন্টাৰগেটিভ কৰোঁতে প্রথমে ডাস লিখিবা, ডাস হি প্লে ক্রিকেট ডেইলি, এইটো হৈ গ'ল। শেষত প্ৰশ্নবোধক চিনাকিটো এইটো কমন আগৰ নিচিনাই, ঠিক আছে। ডাস হি প্লে ক্রিকেট ডেইলি, তেওঁ প্ৰত্যেক দিন ক্ৰিকেট খেলেনে, এটা হৈছে। আকৌ কোৱা মতে যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত
ডুৰ ব্যৱহাৰ কেতিয়া হ'ব যেতিয়া চাবা ইয়াত ভাৰ্বৰ লগত এছ নাথাকিব তেতিয়া ডুৰ ব্যৱহাৰ হ'ব উদাহৰণস্বৰূপে দেখা এফাৰ্মেটিভ দে write a story they write a story সিহঁতে এটা গল্প লিখে এটাও তো বি ভার্ব নাই কিন্তু এবার দেখা কন্টেন্স প্রেজেন্ট ইনডিফিনিট টেন্স আগর নিচে নাই সাবজেক্ট প্লাস প্রেজেন্ট ভার্ব প্লাস অবজেক্ট এবার সাবার ডাজৰ ব্যবহার হবো না ডুৰ ব্যবহার হবো ভার্বৰ লগত লক্ষ্য করিবা যে ইয়াতে এস আছে না নাই এস বা এস যদি না থাকে তেনেহলে আমার নিয়ম মতে ডুৰ সহায় লবা ডু দে রাইট স্টোরি এটার মিনিং হব সিহঁতে এটা গল্প লিখে নে এটার মিনিং আছিল সিহঁতে এটা গল্প লিখে বা সিহঁতে এখন কাহিনী লিখে আর এটার মিনিং হচ্ছে সিহঁতে এটা গল্প লিখে নে এনেকেই কৰিবা ইন্টারগেটিভ কেতিয়াও ভুল নহব এবার ডিডৰ ব্যবহার কেতিয়া হ'ব যেতিয়া বাক্যত বি ভার্ব না থাকিব আৰু বাক্যটো পাস্ট ইনডিফিনিট টেন্সত থাকিব তেতিয়া ডিডৰ সহায় লবা আৰু ভার্বটো প্রেজেন্ট ফর্মত লিখিবা উদাহৰণস্বৰূপে দেখা উদাহৰণস্বৰূপে ডাস্টার দি আছে she bought an umbrella ago তেওঁ আগত এখন ছাতি কিনিছিল এবার লক্ষ্য করিবাচোন ইয়াত বি ভার্ব আছে নাকি বি ভার্ব তো 24টার ভিতৰত এটাও নাই ইয়াত তেনেহলে 2 নম্বৰ কথা ধরিবা কি এটু কোন টেন্স যেহেতু টেন্স অনুযায়ী টেন্সটো চাবা কেনেকে ধরিব লাগে সাবজেক্ট প্লাস এটু তো পাস্ট ভার্ব বায়ৰ পৰা বৰ্ড আহিছে সাবজেক্ট প্লাস পাস্ট ভার্ব প্লাস অবজেক্ট তেনেহলে তো এটু পাস্ট ইনডিফিনিট টেন্সৰ ফর্মুলা নাম তো পাস্ট ইনডিফিনিট টেন্সতে পৰিছে গতিকে ইন্টিগ্রেটিভ করতে যদি পাস্ট ইনডিফিনিট টেন্স থাকে তেনেহলে প্রথমে ডিডৰ সহায় লবা ডিড সি দুটা আহিল তাৰ পাছত কি কৰিবা এই ভাৰ্বটোৰ প্রেজেন্ট ফর্ম লিখিব লাগে বৰ্ডৰ প্রেজেন্ট ফর্ম হৈছে বাই ডিড সি বাই এন আমব্রেলা এগো এটার মিনিং আছিল কি তাই আগত এখন ছাতি কিনিছিল আর ইন্টারগেটিভ যেতিয়া করিবা এটার মিনিং হব ডিড সি বাই এন আমব্রেলা এগো তাই আগত এখন ছাতি কিনিছিল নে এনেকেই এফার্মেটিভৰ পৰা তোমালোকে ইন্টারগেটিভ কৰিবলৈ সহজ পদ্ধতি শিকিবা আৰু আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবোৰ চেনেলৰ যোগেদি এফার্মেটিভৰ পৰা ইন্টারগেটিভ শিকাই আছে সেইসকল ছাত্ৰ ছাত্ৰীক কৈছোঁ তোমালোকে চেনেলটো সাবস্ক্রাইব কৰিবা আৰু প্ৰতিটো ভিডিঅ' লাইক শ্বেয়াৰ কৰিবা আৰু লগতে কমেন্ট কৰি জনাবা কিবা মতামত থাকিলে আৰু নতুন নতুন ভিডিঅ' আমি দিয়াৰ চেষ্টা কৰিম নেক্সট ক্লাছত তোমালোকক কেনেকৈ এফার্মেটিভৰ পৰা নেগেটিভ কৰিব লাগে এইটো আমি শিকাই দিম ধন্যবাদ মোৰ ছাত্ৰ ছাত্ৰী